Welcome dear everyone to my YouTube channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত Mathematics Class 9 Chapter 4 চতুৰ্থ অধ্যায় দুটা চলকযুক্ত রৈখিক সমীকরণ Linear Equations in Two Variables. ইয়াৰে মই 4.2 exercise তাৰে প্ৰতিটো অংক তন্নকৈ ধুনীয়াকৈ সমাধান কৰি দিম নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'ব সোৱা তোমালোকে প্ৰথম অংকটো কি আছে তলত দিয়া সম্ভাব্য উত্তৰকেইটাৰ মাজৰ কোনটো সত্য আৰু কিয় y = 3x + 5 সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান আছে মাত্ৰ দুটা সমাধান আছে 3 নম্বৰটো অসীম সংখ্যক সমাধান আছে এই কোৱেশ্চনটো চাবা তোমালোকে ধুনীয়াকৈ ইয়াত চাবা তোমালোকে তলত দিয়া সম্ভাব্য উত্তৰকেইটাৰ মাজৰ কোনটো সত্য আৰু কিয় y = 3x + 5 সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান আছে মাত্ৰ দুটা সমাধান আছে অসীম সংখ্যক সমাধান আছে মই y = 3x + 5 এটা সমাধান কৰি দেখুৱাই দিম চাবা তোমালোকে y = 3x + 5 when x = 0 y = 3 * 0 + 5 3 * 0 0 + 5 = 5 x মান 0 হলে y মান 5 হৈ গ'ল x মান যদি 1 হৈ যায় তো y গ'লে কি হ'ব 3 * 1 3 1 plus 5 গতি 3 * 1 3 plus 5 8 x মান যদি -1 ধৰা যায় তেতিয়া y মান কি হ'ব 3 * -1 plus 5 plus -3 plus 5 কি থাকিব 2 যেতিয়া আমি x = 2 ধৰিম -2 ধৰিম তো y গ'লে কি হ'ব x ঠাইত -2 বহালো প্লাস মাইনাস 3 * 2 6 -6 plus 5 = -1 হৈ গ'ল যোগ বিয়োগৰ ক্ষেত্ৰত ডাঙৰটো যি চিন থাকিব সেই চিনটো বহিব আৰু ডাঙৰটোৰ পৰা এইটোৰ পৰা এইটো বিয়োগ কৰিলে -1 থাকিব এনেকৈ ধৰণৰ আমি বহুত সমাধান উলিয়াব পাৰিম গতি বহুত সমাধান উলিয়াব পাৰিলে আমি কি বুলি ক'ম তেনেহ'লে অপচনটো অসীম সংখ্যক সমাধান আছে বুলি আমি ক'ম তেতিয়া আমাৰ অপচনটো কোনটো হ'ব এইটো কাৰেক্ট ৰাইট ইয়াৰ পিছত চাবা তোমালোকে ইয়াৰ পিছতো কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 চাবা তোমালোকে কোৱেশ্চন 2 2x + y = 7 আমি চাৰিটাকৈ সমাধান উলিয়াব দিছে কোৱেশ্চন নম্বৰ 2 2x + y = 7 সো আমি y টো ৰাখিলো 7 থাকিল 2x = মাইনাস হ'ব গতিকে x ৰ মান আমি কি ধৰিলো 0 0 ধৰিলে কি y = -2 * 0 + 7 0 + 7 7 ওলাই গ'ল গতিকে x মান 0 y মান 7 ঠিক তেনেকৈ x মান 1 হলে y মান কি হ'ব -2 * 1 -2 + 7 5 x মান -1 ধৰিলে আমি -2 * -1 -1 + 7 গতিকে -1 প্লাস 2 × 2 আৰু 7 গতিকে 2 + 7 = 9 x মান -2 ধৰিলে -1 প্লাস 4 আৰু 7 11 হৈ গ'ল গতিকে আমি চাৰিটা সমাধান পাই গ'লো ঠিক তেনেকৈ আমাৰ ইয়াৰো চাবা পাই * x + y = 9 y টো ৰাখি দিলোঁ পাই x ইফালে গৈ মাইনাছ হৈ গ'ল x মান যদি আমি 0 ধৰোঁ তেতিয়াহ'লে -পাই * 0 + 9 এইখিনি কি হ'ব 0 হ'ব -পাই * 0 মানে 0 9 9 থাকিল x মান যদি আমি 1 ধৰোঁ তেতিয়াহ'লে আমি x ঠাইত কি দিলোঁ 1 দিলোঁ -পাই * 1 + 9 গতিকে -পাই + 9 x মান যদি -1 ধৰোঁ তো -পাই * -1 + 9 গতিকে -1 প্লাস পাই + 9 পাই + 9 when x = -2 -পাই * -2 -1 প্লাস +2 পাই + 9 গতিকে আমি চাৰিটা সমাধান পাই গ'লো
ইয়াৰ পিছত চাম আমি কুৱেশ্যন নম্বৰ 2 3 নম্বৰটো 3 নম্বৰ তোমাৰ চাবা এইটো আৰু ইজি কথা একেবাৰে x = 4y y ৰ মান আমি কি ধৰিলোঁ 0 0 ধৰিলে 4 × 0 = 0 হৈ গ'ল x ৰ মান 0 হৈ গ'ল y ৰ মান আমি কি ধৰিলোঁ 1 এই 1 4 × 1 = 4 হৈ গ'ল x ৰ মান 4 হৈ গ'ল y ৰ মান আমি কি ধৰিলোঁ -1 ধৰিছোঁ গতিকে -1 হ'লে 4 × -1 -4 হৈ গ'ল x ৰ মান -4 হৈ গ'ল y = 2 ধৰিছোঁ 4 × 2 8 গতিকে x ৰ মান 8 হৈ গ'ল গতিকে আমি x ৰ মান 0 y ৰ মান 0 পালোঁ এনেকৈ আমি 4টা সমাধান পাই গ'লোঁ নিশ্চয় তোমাৰ ক্লিয়াৰ হৈছে এইখিনি একেবাৰে ভেৰি ইজি ইয়াৰ পিছত চাবা তোমালোকে 3 নম্বৰ কুৱেশ্যনটো 3 নম্বৰ কুৱেশ্যনত আছে তোমালোকে চাবা 3 নম্বৰ কুৱেশ্যনটোত কি দিছে ইয়াত মই অকণমান দিছোঁ কিতাপখনত 3 নম্বৰ কুৱেশ্যনটো চাবা তোমালোকে ইয়াত দিছে তলৰ কোনকেইটা ক্ৰমিক যুগল x - 2y - 4 তলৰ কোনকেইটা ক্ৰমিক যুগল x - 2y = 4ৰ সমাধান হয় আৰু কোনকেইটা নহয় পৰীক্ষা কৰা সমাধান হয় নহয় পৰীক্ষা কৰিব দিছে এতিয়া চাবা এইটো আমাৰ সমীকৰণ হয় এইটো 0 x ৰ মান 0 y ৰ মান 2 এইটো 4 হয় নহয় চাব লাগিব x - 2y = 4 আমি লেফ্ট সাইড লৈছোঁ লেফ্ট হেণ্ড সাইড x - 2y x ৰ মান 0 আৰু y ৰ মান আমাৰ কি আছে 2 বহাই দিলোঁ গতিকে মাইনাছে প্লাছে মাইনাছ 4 হৈ গ'ল গতিকে আমাৰ 4 নহ'ল 4 হ'ব লাগিছিল 4 নহ'ল নট ইকুৱেল টু 4 গতিকে সমাধান নহয় এইটো তাৰমানে 0 টো এই সমীকৰণটোৰ সমাধান নহয় কুৱেশ্যন নম্বৰ 2 চোৱা তোমালোকে x - 2y = 4 এটা একে কথা লেফ্ট হেণ্ড সাইড লৈছোঁ এইটো আৰু এইটো 2 x ৰ মান কি আছে 2a2 মাইনাছ y ৰ মান কি আছে 2 × y ৰ মান 0 আছে 0 গতিকে 2 × 0 0 হৈ গ'ল 2 থাকিল নট ইকুৱেল টু 4 গতিকে সমাধান নহয় তাৰমানে 2 0 এই সমীকৰণটোৰ সমাধান নহয় এবাৰ চাবা তোমালোকে x ৰ মান 4 y ৰ মান 0 আমি লেফ্ট হেণ্ড সাইড লৈছোঁ x ৰ মান 4 y ৰ মান আমি 0 বহাই দিছোঁ গতিকে 2 × 0 0 হৈ গ'ল 4 থাকিল গতিকে এগুলো 4 মিলি গৈছে আমাৰ এতিয়া গতিকে আমাৰ কি হ'ব লেফ্ট হেণ্ড সাইড 4 হৈছে ৰাইট হেণ্ড সাইডও 4 আছে গতিকে সমাধান হয় এটা আমাৰ চোৱা এইটো লেফ্ট সাইড লৈছোঁ আমি x - 2y কিন্তু আমি এই মানটো বহাব লাগিব x ৰ মান কি আছে √2 বহাই দিলোঁ x ৰ জায়গাত -2 থাকিল আৰু y ৰ জায়গাত আমি 4 √2 বহাই দিলোঁ গতিকে আমি চাম √2 - 2 × 8 √2 গতিকে আমাৰ কি থাকিব 8টা √2 পৰা এটা √2 গ'লে গুচি গ'লে 7টা ৰুট থাকিব মাইনাছ থাকিব কাৰণ যেহেতু -2 ডাঙৰ আছে মাইনাছ চিহ্ন ইয়াত বহিব 7 √2 -7 √2 কিন্তু 4 নহ'ল নট ইকুৱেল টু 4 তাৰমানে সমাধান নহয় তাৰমানে এইটো x মান ইমান ন y মান ইমান ন এই মানবিলাকে এই সমীকৰণটো সমাধান নকৰে সমাধান নহয় এতিয়া আমি চাম এইটো 5 নম্বৰ কুৱেশ্যনটো এটা মই লেফ্ট হেণ্ড সাইড লৈছোঁ x - 2y x মান 1 y মান 1 x মান 1 দিলোঁ -2 y মান 1 দিলোঁ 2 × 2 -2 হৈ গ'ল 1 - 2 -1 থাকি গ'ল নট ইকুৱেল টু 4 তাৰ 4 হোৱা নাই -1 হৈ গ'ল গতিকে সমাধান নহয় এইটো আমি পাই গ'লোঁ ইয়াৰ পিছত আমি চাম ইয়াৰ পিছত আমাৰ আছে 4 নম্বৰ কুৱেশ্যন 4 নম্বৰ কুৱেশ্যন দিয়া আছে কি x ৰ মান 2 দিয়া আছে y মান 1 দিয়া আছে এই সমীকৰণৰ পৰা x ৰ মান 2 y মান 1 বহুৱালে k ৰ মান কি হয় এইটো হ'ল আমাৰ 4 নম্বৰ কুৱেশ্যন চাবা আমি 2 দিলোঁ ইনটু x ৰ মান 2 বহালোঁ প্লাছ 3 দিলোঁ y ৰ মান 1 বহাই দিলোঁ ইকুৱেল টু k 2 × 4 প্লাছ 3 × 3 ইকুৱেল টু k 4 + 3 7 হৈ গ'ল ইকুৱেল টু k 7 ইকুৱেল টু k দ্যাট মিন্স k ইকুৱেল টু 7 নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা এটা লাইক দিবা বেছি বেছিকৈ শ্বেয়াৰ কৰিবা
চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৱেইট ফৰ মাই নেক্সট ভিডিঅ' থ্যাংক ইউ